ভাবিলোঁ যে টেৰট কাৰ্ডৰ বিষয়ে অলপমান কৈ দিওঁ। বহুতে সুধি থাকে কি কথা, কেনেকৈ কি কৰে, এইটো বস্তু কি। তো টেৰট কাৰ্ড যিটো বস্তু সেইটো আহিছে ব্ৰিটেইনৰ পৰা অৰিজিনেলি। আৰু আমাৰ টোটেল 78 কাৰ্ডছ থাকে। আমি কাৰ্ডকেইখন আনিয়েই কি আমি প্ৰেডিকশ্যন ষ্টাৰ্ট কৰিব নোৱাৰোঁ। 40-41 দিনৰ কাৰণে আমি লগত ৰাখিব লাগিব কাৰ্ডখিনি। আৰু তাৰপিছত নিজৰ ধৰ্মীয় জেগালৈ নি পেলাই চাৰ্চ কৰিব লাগিব। ফুল মুন, অমাৱস্যা, পূৰ্ণিমা, তেনেকুৱা ধৰণৰ বিভিন্ন যেতিয়া আমাৰ ফুল মুন আহে যিকোনো তিথিত তেনেকুৱা ধৰণত চাৰ্চ কৰি কিছুমান প্ৰচিডিউৰ আছে, সেইবিলাক কৰিহে তাৰপিছত আপোনাৰ কাৰ্ডখিনি ৰেডি হয় প্ৰেডিকশ্যনৰ কাৰণে। আমি কাৰ্ডৰ মিনিংখিনিহে পঢ়োঁ যে এইখন কাৰ্ড ওলালে এইটো ক'ব লাগে, কিন্তু কাৰ্ড আমাৰ মতে নোলায়। আমি যেতিয়া ডিভাইনৰ লগত কানেকশ্যন কৰি লওঁ, কাৰ্ডৰ লগত আমাৰ এনাৰ্জি মিলি যায়। তাৰপিছত আমি যেতিয়া কাৰ্ডখিনি শ্বাফল কৰোঁ, কুৱেশ্যনটো সুধি পেলাই মানুহটোৰ নামটো কৈ পেলাই যোনে সুধি আছে তেখেতৰ এনাৰ্জিৰ লগত কানেক্ট কৰি পেলাই তেতিয়া আনচাৰখিনি আমাক ডিভাইনে উলিয়াই দিয়ে কাৰ্ডখিনি। তাৰপিছত আমি সেই কাৰ্ডখিনিক লৈ পেলাই প্ৰিডিক্ট কৰোঁ যে তেওঁৰ লাইফত এইটো হ'ব বা এনেকুৱা হৈছে, বা কোনোবাই ব্লেক মেজিক কৰিছে বা কিবা এটা বেয়া সময় চলি আছে তেনেকুৱা। বহুত ধৰণৰ কাৰ্ড আছে, এঞ্জেলিক কাৰ্ড আছে, আকাশী কাৰ্ড আছে, কিন্তু বৰ্তমান মই যিটো ইউজ কৰি আছোঁ সেইটো হ'ল যিটো মেইন কাৰ্ড, যিটো নিশিকি পেলাই আপুনি বেলেগ কাৰ্ড শিকিব নোৱাৰে, এখন হ'ল টেৰট ডেক হোৱাইট ৰাইডাৰ কাৰ্ড সেইটো।